হেল্ল' ষ্টুডেণ্টছ তো ইতিমধ্যে নিযুত মইনাৰ আঁচনিৰ যি এপ্লাই হৈ আছে বা অলৰেডি হৈ গ'ল তো তাৰে এটা আপডেট আহিছে তো আপডেটটো হৈছে যে কেতিয়াৰ পৰা তেওঁলোকক পইচাটো দিয়া হ'ব মানে কেতিয়াৰ পৰা ছাত্ৰীসকলে সেই পইচাটো পাব তো ইয়াতে লিখিছে ছাত্ৰী শিক্ষা সবলীকৰণৰ দিশত মাইলৰ খুঁটি ৰূপে বিবেচিত ৰাজ্য চৰকাৰৰ নিযুত মইনা আঁচনিখন ৮ আগষ্টত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰাৰ লগতে ৰাজ্যৰ সকলো বিদ্যালয় মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত আবেদন পত্ৰ বিতৰণ কৰা হৈছে এতিয়া বহুতো সেইটো কুৱেশ্যন কৰিছিলে যে যিসকলে এতিয়ালৈকে পত্ৰ পোৱা নাই বা ফৰ্মখন পোৱা নাই তেওঁলোকে সোধে প্ৰায় যে এইখন ফৰ্ম ক'ত পাম তো ফৰ্মখন ইয়াতে লিখা আছে তোমালোকৰ নিজৰ নিজৰ বিদ্যালয়ত মহাবিদ্যালয়ত বা বিশ্ববিদ্যালয়ত তোমালোকে সেই ফৰ্মকেইখন পাবা তোমালোকে অফিচত গৈ পেলাই খবৰ কৰিলেই হ'ল তাতে তোমালোকক সেই ফৰ্মকেইখন দিয়া হ'ব তো ইয়াতে লিখিছে নিযুত মইনা আঁচনিৰ পত্ৰ বিতৰণ আৰু জমাকৰণৰ পাছত অক্টোবৰ মাহৰ প্ৰথম সপ্তাহতে যাতে চেক বিতৰণ কাৰ্যসূচী আৰম্ভ কৰিব পৰা যায় তাৰে বাবে আজি লোক সেৱা ভৱনত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত পৰ্যালোচনামূলক বৈঠকত উপস্থিত থাকোঁ আৰু এইখিনিয়ে কথা যে এইখিনিত কোনে দিছে আমাৰ শিক্ষামন্ত্ৰীয়ে দিছে যে শিক্ষামন্ত্ৰীয়ে কৈছে তেওঁ টুইটাৰ যোগে বা ফেচবুক পোষ্টতো তেওঁ দিছে যে অক্টোবৰৰ প্ৰথম সপ্তাহত চেকসমূহ বিতৰণ কৰাৰ কথা ইয়াত কোৱা হৈছে তো ইপিনে আমি যদি হিমন্ত বিশ্ব শৰ্মাৰ যোনটো একাউণ্ট আছে তাত যদি আমি চাওঁ তো ইয়াতে যদি আমি চাওঁ আমাৰ মুখ্যমন্ত্ৰীৰ পোষ্টত তো ইয়াতে লিখিছে যে শাৰদীয় দুৰ্গা পূজাৰ আগতে শিক্ষাৰ্থীসকলে যাতে চেকসমূহ লাভ কৰে তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিলোঁ তো বহুতে সুধি আছিল যে নিযুত মইনা আঁচনিৰ পইচাটো কেতিয়া সোমাব তো ইয়াৰ পৰা আমি এটা কনফাৰ্মেশ্যন পাব পাৰোঁ হয়তো জুনৰ মানে অক্টোবৰতে পইচাটো সোমাব ছেপ্টেম্বৰত নোসোমাই বাৰু তো অক্টোবৰতে সোমাব আৰু মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে যে দুৰ্গা পূজাৰ আগতে হয়তো তেওঁলোকে সেই পইচাটো লাভ কৰিব চেক যোগে লাভ কৰিব নে হয়তো বেংক একাউণ্টতো লাভ কৰিব পাৰে যিহেতু মান্থলি দিয়া কথা কৈছে গতিকে হয়তো বেংকতো সোমাব পাৰে তো এইখিনি আছিলে অফিচিয়েল আপডেট আমাৰ নিযুত মইনা আঁচনিৰ তো আজিৰ ভিতৰত শেষ কৰিলোঁ কি পঢ়ছে মিকেলাম